লোক নিৰ্মাণৰ পৰ্বতসমূহ দুৰ্নীতিয়ে জোকাৰিছে দিছপুৰ। বক্ৰপথেৰে 50 কোটি লুণ্ঠনৰ জাল পতা বিকাশ পাংগিঙত কোনে দিছে ৰক্ষণাবেক্ষণ? একোখন অস্থায়ী হেলিপেড নিৰ্মাণৰ বাবদ হৰাদ 40 লাখকৈ টকা। ঠিকাদাৰ ৰাজীৱ বৰা, সন্তোষ গাৰুডিয়াই কেনেকৈ লুটিছে কোটি কোটি টকা? জনৈক মাধুৰ্যৰ পকেটত নেকি ডিব্ৰুগড় লোক নিৰ্মাণৰ পথ সংমণ্ডল? বিভাগীয় মন্ত্ৰীৰ অগোচৰে লোক নিৰ্মাণত সংঘটিত দুৰ্নীতিৰ কলা কাহিনী শুনিলে আপোনাৰো চকু কপালত উঠিব। চৰকাৰী নীতি নিৰ্দেশনা ভৰিৰে মোহাৰি তদানীন্তন কাৰ্যবাহী অভিযন্তা বিকাশ পাংগিং এণ্ড গেঙে ডিব্ৰুগড় লোক নিৰ্মাণত কাললৈ কলংক সনাৰ বিস্ফোৰক অভিযোগ উত্থাপন হৈছে। প্ৰথমে লক্ষ্য কৰক এই বিশেষ হেলিপেডটো। এই অস্থায়ী হেলিপেডটো নিৰ্মাণৰ বাবদ কাগজে কলমে ধাৰ্য হৈছিল 40 লাখ টকা। প্ৰকৃততে এনেধৰণৰ অস্থায়ী হেলিপেড নিৰ্মাণৰ বাবদ মাত্ৰ 5 পৰা 6 লাখ টকা ব্যয় নহয়। এইবাৰ লক্ষ্য কৰক এই পথটো। ডিব্ৰুগড়ৰ মানকটা ৰোডৰ এই পথটোৰ সৌন্দৰ্য বৰ্ধনৰ নামত 2022-23 বিত্তীয় বৰ্ষত আবণ্টন দিয়া হৈছিল 1.77 কোটি টকা। ঠিকা লাভ কৰিছিল বিতৰ্কিত ঠিকাদাৰ নোমল শইকীয়াই। তাৎপৰ্যপূৰ্ণ যে RTIৰ তথ্যত পোহৰলৈ আহিছে মানকটাৰ এই বিশেষ পথটোৰ প্ৰকৃততে কোনো ধৰণৰ সৌন্দৰ্য বৰ্ধনৰ কাম হোৱাই নাছিল। মাথো কাগজে কলমেহে এই পথৰ সৌন্দৰ্য বৰ্ধনৰ ভুৱা ৰূপৰেখা প্ৰস্তুত কৰা হৈছিল বুলি RTI কৰ্মী প্ৰদীপ কলিতাই বিস্ফোৰক অভিযোগ উত্থাপন কৰে। লৈছিলে তাৰ যিজন তেতিয়াৰ তদানীন্তন যিজন কাৰ্যবাহী অভিযন্তা আছিল বিকাশ, আৰু তাৰপিছতে তেওঁলোকে সাংঘাতিক কথা হৈছে যে মানকাটা পথ, মানকাটা পথৰ দুই কাষে এটা ৱাল হৈছিলে। সেই ৱালটোত অৰ্থাৎ সৌন্দৰ্য বৰ্ধনৰ নামত 1,76,78,000 টকা। এই টকাটো গুকাষে খালে। কেনেকৈ খালে? মানে এই গোটেই যে সৌন্দৰ্য বৰ্ধনখিনি, এই সৌন্দৰ্য বৰ্ধনখিনি তাৰ ডিব্ৰুগড়ৰ চৰকাৰী উচ্চতম মাধ্যমিক বিদ্যালয়ৰ যিখিনি প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছিল, এই প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে এই সৌন্দৰ্য বৰ্ধনখিনি কৰিছিলে। কিন্তু তেওঁলোকে কি কৰিলে, সেইখিনি তেওঁলোকে কৰিছে বুলি, অৰ্থাৎ লোক নিৰ্মাণ বিভাগে কৰিছে বুলি ঠিকাদাৰক টেণ্ডাৰ দেখুৱাই পেলাই মানে টকাটো আত্মসাৎ কৰি খাইছে। বিষয় সন্দৰ্ভত DY 365ৰ অনুসন্ধান অব্যাহত থাকিব। ভিডিঅ' জাৰ্নেলিষ্ট আইনুল হকৰ সহযোগত ৰাতুল ৰঞ্জন চৌধুৰীৰ ৰিপৰ্ট DY 365।